गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 114 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 168 পৰা 172, শ্লোক 229 পৰা 241। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি আয়ুষ আৰু আধ্যাত্মিকতা, লগতে ভক্তৰ পৰীক্ষা আৰু গুৰুৰ সমাধিৰ সম্পৰ্কে জানো আহক। দেহৰ বয়স বেলেগ বেলেগ, মনৰ বয়স বেলেগ, আধ্যাত্মিক আয়ু বেলেগ, নৰৰ আয়ুসো বেলেগ। প্ৰকৃততে দেহৰ আয়ুস আৰু মনৰ আয়ুস একে নহয়। এইদৰে আধ্যাত্মিক স্থিতিৰ আয়ুসো ভিন্ন হয় আৰু মানুহৰ আয়ুসো বেলেগ হয়। ভক্তৰ দেহৰ বয়স নহয় আধ্যাত্মিক আয়ু। প্ৰাণ ত্যাগিলে দেহ মৰে, আত্মা থাকে সূক্ষ্ম ৰূপেৰে। ভক্তৰ দেহৰ আয়ুস তেওঁৰ আধ্যাত্মিক আয়ুস নহয়, কিয়নো প্ৰাণ ত্যাগ কৰাৰ পিছত দেহা বা স্থূল শৰীৰ নষ্ট হৈ যায়, কিন্তু সূক্ষ্ম ৰূপত আত্মা ৰৈ যায়। জীৱৰ আধ্যাত্মিক স্তৰ ইংগিত দিয়ে প্ৰগতিৰ। বয়সক দেখি সন্তৰ যোগ্যতাৰ মাপ বেকাৰ। জীৱৰ আধ্যাত্মিক স্তৰে জীৱৰ আধ্যাত্মিক চেতনাৰ উন্নয়ন সূচিত কৰে। গতিকে সন্তসকলৰ আয়ুসক ভিত্তি কৰি তেওঁলোকৰ যোগ্যতাৰ হিচাপ কৰাটো এক ব্যৰ্থ প্ৰচেষ্টা। গুৰু প্ৰথাৰে গুৰু শ্ৰেষ্ঠ, কনিষ্ঠ হওক বা জ্যেষ্ঠ। গুৰুৰ বয়স নাচাবা, গুৰুৰ দিব্যতাহে চাবা। গুৰু প্ৰথাত গুৰুৱেই শ্ৰেষ্ঠ, লাগিলে তেখেত কনিষ্ঠই হওক বা জ্যেষ্ঠই হওক বয়সত। সেইবাবে শ্ৰীগুৰুৰ আয়ুসলৈ চকু দিব নালাগে, তেখেতৰ দিব্যতাহে লক্ষ্য কৰিব লাগে। বৃদ্ধ ভক্তৰ বালক গুৰু প্ৰাৰব্ধৰ বাবেই পায়। আয়ুৰ মাপকাঠি ধৰি গুৰুক মাপিব নোৱাৰি। নিজস্ব কোনো প্ৰাৰব্ধৰ বাবেই বৃদ্ধ ভক্তই গুৰু লাভ কৰে, গতিকে আয়ুসৰ মানদণ্ডলৈ গুৰু চিনাক্ত কৰিব নোৱাৰি। গুৰু বাৎসল্য মধুৰ, গুৰুৰ পৰীক্ষা কঠোৰ। ভক্তক যিমানে প্ৰগতি, পৰীক্ষাও যে দিনে প্ৰতি। শ্ৰীগুৰুৰ বাৎসল্য ভাৱ অত্যন্ত মধুৰ হয় আৰু শ্ৰীগুৰুৰ পৰীক্ষা অতি কঠোৰ হয়। আধ্যাত্মিক মাৰ্গত ভক্তই যিমানেই প্ৰগতি কৰে, প্ৰতিদিনে ভক্তই সিমানেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। প্ৰতি পৰীক্ষাৰ শেষতে আগবাঢ়ে প্ৰগতি পথে। শ্ৰীগুৰু থাকে নেপথ্যতে, নিয়ে যে প্ৰগতি পথলে। প্ৰতিটো পৰীক্ষাৰ অন্তত ভক্তই আধ্যাত্মিকতাৰ খটখটিৰে এধাপ এধাপকৈ উঠি যায়, কিন্তু ভক্তৰ নেপথ্যত গুৰুৱেই থাকে। শ্ৰীগুৰুৱেই ভক্তক প্ৰগতিৰ পথলৈ লৈ যায়। আঠোটা পাশৰ বন্ধন, আবদ্ধ ভক্তৰ জীৱন। গুৰুৱে পৰ্দা দাঙি ধৰে, মাতৃস্নেহেৰে ধীৰে ধীৰে। ভক্তই নিজৰ জীৱনত ধন, যশ, কুল, ঘৃণা আদি আঠোটা পাশেৰে বন্দী হৈ থাকে, আৰু শ্ৰীগুৰুৱে এগৰাকী মাতৃৰ দৰে বহুত স্নেহেৰে ভক্তৰ অষ্টপাশ লাহে লাহে শুলুকাই পেলাই মুক্ত কৰে। শ্ৰীগুৰু যে সুগন্ধ দিব্য, নিজৰ দৰে গঢ়ে শিষ্য। দিব্যগুণ সঞ্চাৰ কৰি, নিজতকৈও শ্ৰেষ্ঠ কৰি। শ্ৰীগুৰু এক দিব্য সুগন্ধৰ সদৃশ, যিয়ে নিজৰ শিষ্যক গুৰু সম কৰি তোলে। শ্ৰীগুৰুৱে শিষ্যৰ মাজত দিব্যগুণৰ সঞ্চাৰ কৰি তেওঁক নিজৰ সমান শ্ৰেষ্ঠ কৰি তোলে। সমাধি শ্ৰী সদ্গুৰুৰ শক্তিৰ বিশাল ভাণ্ডাৰ। সমাধিত গুৰুৰ দেহ, সদা জীৱন্ত সেই দেহ। সদ্গুৰুৰ সমাধি হ'ল
শক্তিৰ বিশাল ভাণ্ডাৰ। শ্ৰীগুৰুৰ দেহৰ সমাধি সদায় জীৱন্ত হৈ থাকে। সমাধি দৰ্শনৰ বাবে দূৰৰ ভক্ত দৌৰি আহে। পূজা অৰ্চনা চলি থাকে, উৎসৱ যেন হৈ থাকে। শ্ৰীগুৰুৰ সমাধি দৰ্শন কৰিবলৈ ভক্ত দূৰ দূৰণিৰ পৰা দৌৰি আহে। শ্ৰীগুৰুৰ সমাধিত পূজা অৰ্চনা হৈ থাকে আৰু উৎসৱৰ দৰে পৰিৱেশ হয়। যিদৰে মহাসিন্ধুতীৰে আলোকস্তম্ভ বৰ্তি থাকে, দেখি পোহৰ দূৰণিতে বুজে লক্ষ্যস্থান নাবিকে। যিদৰে মহাসাগৰৰ পাৰত আলোকস্তম্ভ দেখা পায়, দূৰ দূৰণিৰ নাবিকে পথ বিচাৰি পায়। একেদৰে গুৰু সমাধি দিব্য শক্তি যে মহোদধি। সমাধিৰ দিব্য দৰ্শন পুলকিত ভক্তৰ প্ৰাণ। একেদৰে শ্ৰীগুৰুৰ সমাধিও হ'ল দিব্য শক্তিৰ মহাসাগৰ, আৰু শ্ৰীগুৰুৰ দিব্য দৰ্শনে ভক্তৰ প্ৰাণ পুলকিত কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।